This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. প্ৰেমৰ বাবে কোনো বিশেষ দিন নাথাকে, কিন্তু ফেব্ৰুৱাৰী মানে যেন প্ৰেমৰ মাহ। বৰ্তমান চলি আছে প্ৰেমৰ সপ্তাহ, যাৰ বাবে প্ৰতিদিনেই প্ৰেমিক প্ৰেমিকাসকলে প্ৰেমৰ প্ৰতিটো দিন উদযাপন কৰিছে। কোনোবাই যদি আপোনজনক ৰঙা গোলাপ এপাহি উপহাৰ দিছে, কোনোবাই আকৌ দিছে চকলেট, টেডি বিয়েৰ আদি। ইয়াৰ মাজতে একাংশই প্ৰস্তুতি চলাইছে ভেলেণ্টাইন ডে অৰ্থাৎ 14 ফেব্ৰুৱাৰীলৈ। এই বিশেষ দিনটোত আপোনজনক কি উপহাৰ দিব, কলৈ যাব, কেনেকৈ উদযাপন কৰিব, তাক লৈ বিভিন্নজনে কৰিছে বহু পৰিকল্পনা। ভেলেণ্টাইন ডেৰ সময়ত বিভিন্ন হোটেল, ভ্ৰমণস্থলী আদিত বহু ভিৰ পৰিলক্ষিত হয়। সস্তীয়া কিন্তু সুবিধাজনক হোৱাৰ বাবে এই সময়ত বা বিভিন্ন সময়ত বহুতে অয়ো বাছনি কৰে। প্ৰেমিক প্ৰেমিকাৰ পৰা আৰম্ভ কৰি বিভিন্নজনৰ প্ৰথম পচন্দ অয়ো, যাৰ বাবে কোম্পানীটোৰ ব্যৱসায় শেহতীয়াকৈ বহু পৰিমাণে বৃদ্ধি হৈছে। অয়োই গঢ়িছে এক বিশেষ ৰেকৰ্ড। তথ্য অনুসৰি বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত কোম্পানীটোৰ ৰাজহ বৃদ্ধি পাইছে। এই হোটেল ব্যৱসায়ী কোম্পানীটোৱে মুঠ 1,695 কোটি টকা উপাৰ্জন কৰিছে, য'ত ৰাজহ 31% বৃদ্ধি পাইছে। যোৱা বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত অয়োৰ ৰাজহ আছিল প্ৰায় 1200 কোটি টকা। বৰ্তমান সময়ত দেশত অন্যতম আগশাৰীৰ হোটেল বুকিং প্লেটফৰ্ম হিচাপে পৰিণত হৈছে অয়ো। প্ৰেমিক প্ৰেমিকাৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে পচন্দ কৰে অয়ো। কিন্তু দেশৰ কিছুমান অঞ্চলত অয়োৰ বিশেষকৈ বেছি ব্যৱহাৰ দেখা যায়। জানিব পৰা মতে দেশৰ ধৰ্মীয় স্থানসমূহত অয়োৰ ব্যৱহাৰ সৰ্বাধিক। এই সাক্ষাৎকাৰত সংস্থাটোৰ মুৰব্বী ৰিতেশ আগৰৱালাই কৈছিল যে দেশৰ ধৰ্মীয় স্থানসমূহত সৰ্বাধিক অয়ো বুকিং হয়। ইয়াৰ বাবে শেহতীয়াকৈ দেশৰ ধৰ্মীয় স্থানসমূহত নতুনকৈ প্ৰায় 500খন হোটেল স্থাপন কৰা হৈছে। কেৱল দেশতে নহয়, আন্তঃৰাষ্ট্ৰীয় খণ্ডতো অয়োই বিশেষ সফলতা লাভ কৰা দেখা গৈছে। ভাৰতৰ বাহিৰেও এই কোম্পানীটোৱে বৰ্তমান আমেৰিকা, ব্ৰিটেইন, চীনকে ধৰি কেইবাখনো দেশত নিজৰ হোটেল স্থাপন কৰিছে। নিউজ ডেস্ক, TV9 আছাম।